আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ বিধায়ক ভুৱন গামৰ বাসগৃহত মিত্ৰজোঁটৰ বৈঠকত উপস্থিত আছিল মন্ত্ৰী বিমল বৰা। পঞ্চায়ত নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ'ব মিত্ৰজোঁট আৰু এই বৈঠকত মিলিত হৈছিল মিত্ৰজোঁটৰ অংশীদাৰী দলসমূহ। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কেইবাটাও সিদ্ধান্তৰ লগতে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় এই বৈঠকত। মিত্ৰজোঁট অসম গণ পৰিষদ গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ জিলা পৰ্যায়ৰ আমাৰ বিষয়ববীয়াসকলৰ লগত আজি বিধায়ক ডাঙৰীয়াৰ উপস্থিতি তথা আমাৰ সহপ্ৰভাৰী সিদ্ধাৰ্থ অংকুৰ বৰুৱা ডাঙৰীয়াৰ উপস্থিতি আমি আলাপ আলোচনা কৰোঁ আৰু ঐক্যবদ্ধভাৱে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। তাৰ কাৰণে আমি ঐক্যমতত মিলিত হওঁ আৰু পৰৱৰ্তী সময়ত কিছু আলাপ আলোচনা আমাৰ তিনিওটা দলে একেলগে কৰি আমি 11 তাৰিখৰ দিনাখন নমিনেশ্যনত অংশগ্ৰহণ কৰিম।